তেওঁ নিজৰ ককাই তেওঁলোকক মই ক'ত আছিলে বস্তুটো কেদি যাব লাগে সিহঁতি আগত গৈছে গৈছোঁ আৰু লগতে গৈ থাকোঁতে এইটো স্পন এইটো টৰ্চ লাইট এইটো চোলা কোনে ক'লে সেইবিলাক সিহঁতে দেখাই লৈ আছে মোক এইটো সুনীলৰ বুলি কৈছে তাৰ ভাগৰ বুলিয়ে কৈছে মানে সুনীলৰ বুলি মানে এইটো স্পন সুনীলৰ বুলি নাম কোৱা নাই কিন্তু এইটো স্পন এইখন এইটো টৰ্চ লাইট এইটো চোলা এইডোখৰ জ্বলি থকা জেগা আৰু ধুৱাই আছে অলপ অলপ আপুনি কিমান বডিটো কিমান পাৰ্চেণ্ট দেখিছে বডিটো এনেই মই দেখাত প্ৰায় 30%টো অকণমান বেছি হ'ব দেই 40% বুলি ধৰক আৰু সিমানটো পইচাত মই পাইছোঁ এই যে সুনীল গগৈকটো আপুনি জন্মৰ পৰা আমিনো কেনেকৈ ভাবিম এতিয়া কেনেকুৱা ধৰণৰ প্ৰকৃতি মানুহ আছিলে বেয়া নহয় আমাৰ কাৰণে মই ল'ৰাটো সামাজিকে আছিলে সুনীল গগৈ ভাল বহুত ভাল আমাৰ কাৰণে উগ্ৰ আছিল নেকি উগ্ৰ মানে আমি আমাৰ চকু দৃষ্টিত মানে কাকো উগ্ৰ কৰা দেখা নাই আৰু কাকো লগত মানে খংৰাগে কথা পতাও দেখা নাই যদি আমি নেদেখাত ক'ৰবাত পাতিছে এইবাৰ যদি হাই কাজিয়া লাগিছে সেইটো কিন্তু মই নাজানো সিহঁতৰ ঘৰত যে গম পাইছিল আপুনি মই নাপাওঁ সেইটো খবৰ কিন্তু মই গম নাপায় এই যে তাত এটা মৃতদেহ জ্বলি আছে আপোনাক খবৰটো কোনে দিলে এই শহুৰকে দিলে গাড়ী লৈ গৈছে মোক আনি অঁ শহুৰকে দিলে হয় কিয়ন চেতিয়া নাম কিমান দূৰৰ পৰা দিলে আপোনাক মোৰ 2 কিলোমিটাৰ 2 কিলোমিটাৰ আঁতৰৰ পৰা আপোনাক লৈ আহিছে হয় হয় আপুনি ঘটনাস্থলীত এটা জ্বলি থকা মৃতদেহ দেখিছে জ্বলি থকা নাই তেতিয়া ধোঁৱাহে আছে ধোঁৱাই আছে তাৰমানে কিবা এটা মানৱ দেহ জ্বলি কিবা মানৱ দেহ এটা জ্বলি আছে বুলি আৰক্ষীয়ে খবৰটো কেতিয়া পালে আৰক্ষীয়ে মই কোৱা প্ৰায় আপুনি 2:35 খবৰ দিছে হয় ঘটনা হৈছে 1 বজাত আপুনি 2:35 খবৰ দিছে হয় আপুনি খবৰটো কেইটাত পালে মোক দিছে 2:30 বজাত আপুনি 2:30 বজাত মই ইয়াত উপস্থিত 2:30 বজাত আপুনি পাইছে তাৰমানে আপুনি ধৰি ল'লোঁ 2টামান বজাত খবৰটো পালে নেকি এতিয়া মানে 2:30 কেইমিনিটমান থাকোঁতে মোৰ গৈ পাইছেগৈ গাড়ী লৈ পিনি মই তেতিয়া খবৰ দিয়া নাই ঘৰত জগাইছেগৈ ঘৰত জগাইছেগৈ খবৰ দিয়া নাই খবৰটো মোক নাই দিয়া ইভাগে নাই দিয়া ফোনো কৰা নাই ৰাতি 2:30 বাজিছে আৰু ফোনো কৰা নাই ইভাগে মোক খবৰো দিয়া নাই গাঁওখনত আগতে এনেকুৱা হত্যাকাণ্ড আছিল নেকি হত্যাকাণ্ড মোৰ মনত থকা নাই এনেকুৱা হত্যাকাণ্ড নাই বেমাৰ আজাৰ হৈ মৰিছে কোনোবাই এইবোৰ হেঙি হৈ মৰিছে সেইটো মই নিজে পাইছোঁ বাৰু কিন্তু এনেকুৱা হত্যাকাণ্ড মোৰ ডাঙৰ হ'লোঁ আৰু মানুহ মৰাৰ ঘটনা হৈছিল নেকি মানুহ মৰা ঘটনাৰ কথাটো মই নাজানো আপুনি গাঁওবুঢ়া হোৱাৰ পৰা গম পালে মই গাঁওবুঢ়া হোৱা মই আজি বেছি বছৰ হোৱা নাই আৰু হেৰি এই 14 বছৰ হৈছে তেতিয়ালৈকে গম পোৱা নাই নাই